মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন মানে বিদ্যুৎ চুম্বকীয় তৰংগৰ বিষয়ে মই তোমালোকক পঢ়াম আৰু বিদ্যুৎ চুম্বকীয় তৰংগ বিভিন্ন প্ৰকাৰৰ আছে এই গোটেইখিনি বিদ্যুৎ চুম্বকীয় তৰংগ একেলগে বিদ্যুৎ চুম্বকীয় বৰ্ণালী মানে ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বুলি কোৱা হয় মনত ৰাখিবা এতিয়া ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বিভিন্ন ধৰণৰ আছে যেনে তোমাৰ ৰেডিঅ' ৱেভ আছে হৈ গ'ল মাইক্ৰ'ৱেভ আছে য'ত আমি ৰাডাৰ চিষ্টেম বিলাকত ব্যৱহাৰ কৰোঁ আইআৰ বস্তু গৰম কৰিবলৈ আইআৰ ইনফ্ৰাৰেড মানে অৱলোহিত বুলি কয় আৰু ভিজিবল ৰে মানে দৃশ্যমান পোহৰ তাৰপিছত আল্ট্ৰাভায়োলেট ৰে মানে অতি বেঙুনীয়া ৰশ্মি এক্স ৰে তোমালোকে জানাই এক্স ৰে ক'ত ব্যৱহাৰ কৰোঁ তাৰপিছত গামা ৰেটো বিৰাট পাৱাৰফুল হয় মনত ৰাখিবা এইফালে আমি যিমানে যাই থাকিম মানে লাষ্টত কি পাম গামা ৰেটো বহুত পাৱাৰফুল ৰে হয় তো মনত ৰাখিবা এতিয়া নেক্সট পেজলৈকে বলা এই গোটেইবিলাক হ'ব বিদ্যুৎ চুম্বকীয় ৰশ্মি বিদ্যুৎ চুম্বকীয় তৰংগ হৈ গ'ল বিদ্যুৎ চুম্বকীয় বৰ্ণালী বুলি ক'ব পাৰা বিভিন্ন ধৰণৰ বিদ্যুৎ চুম্বকীয় বৰ্ণালী আছে এইবিলাক তোমালোকে মনত ৰাখিবা নামবিলাক এতিয়া চোৱা আমাৰ যিটো দৃশ্যমান পোহৰ যিটো আছে বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ যিটো দৃশ্যমান পোহৰৰ যিটো ভাগ আছে সেই দৃশ্যমান পোহৰত আমি কেইটা কালাৰ পাওঁ 7টা কালাৰ পাওঁ ভিজিঅৰ হৈ গ'ল এটোক আমি ভিজিবল ৰে বুলি কওঁ দৃশ্যমান পোহৰ বুলি কওঁ এতিয়া পৰীক্ষাত সুধিব দৃশ্যমান পোহৰৰ ৰেঞ্জ কিমান 400 নেনোমিটাৰৰ পৰা 750 নেনোমিটাৰ তোমালোকে মনত ৰাখিব লাগিব এতিয়া মনত ৰাখিবা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন বিলাকক বিদ্যুৎ চুম্বকীয় ৰশ্মি বিলাক বিকিৰণ বিলাকক আমি কিছুমান ইউনিটৰ সহায়ত বুজাব লাগিব তো ইউনিট কিছুমান আমি ইয়াত ব্যৱহাৰ কৰিম বিদ্যুৎ চুম্বকীয় ৰশ্মি বুজাবলৈ এতিয়া তাৰ ভিতৰত এটা হ'ব কম্পনাংক মানে ফ্ৰিকুৱেন্সিৰ একক কি হাৰ্টজ তো এইটো মনত ৰাখিবা আৰু এটা বিদ্যুৎ চুম্বকীয় ৰশ্মিক বুজাবলৈ ইউনিট আমি কি ব্যৱহাৰ কৰোঁ তৰংগ দৈৰ্ঘ্য মানে ৱেভলেন্থ তাৰ ইউনিট হ'ব মিটাৰ ঠিক আছে এতিয়া ৰিলেচন কিছুমান তোমালোকে চোৱা ইয়াত নিউ মানে ফ্ৰিকুৱেন্সি লেমডা মিন্স ৱেভলেন্থ আৰু চিৰ মাজৰ কিছুমান ইকুৱেশ্যন দিয়া আছে তো তোমালোকে চাবা c = নিউ লেমডা = c/v তাৰপিছত ৱেভ নাম্বাৰ নিউ বাৰ = 1/λ এইবিলাকৰ ওপৰত অংক কৰিব লাগিব পিছত ৰিলেচনটো মই দি দিলো আৰু সূত্ৰ আছে পিছত পঢ়াম মই